আজি মই আপোনালোকৰ আগত কুকাৰতে কেক বনাই দেখুৱাম। এয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুলি গৈছে। তাকো চকলেট কেক হয় আৰু ওপৰত কাজু দিছোঁ। কিমান ধুনীয়া লাগিছে নহয়নে? অতি সহজভাৱে এই কেকটো কুকাৰত বনাব পাৰি। প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা বহুত ধুনীয়া কেকৰ ৰেচিপি লৈ আহিছোঁ। এইটো দেখিছেনে? এইটো হৈছে আমাৰ চকলেট কেক। এই চকলেট কেকটো একেবাৰে কম খৰচতে বনোৱা হৈছে। মাত্ৰ 10 টকাৰ কফি পেকেট এটাৰে আমি এনেধৰণৰ চকলেট কেক ঘৰতে বনাব পাৰোঁ আৰু এই কেকটো বহুতেই সোৱাদ লগা স্পঞ্জি হৈছে। মই কেনেধৰণে বনালোঁ আপোনালোকে চাবলৈ হ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাব লাগিব। এতিয়া আহকচোন মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। কেক বনাবৰ কাৰণে মই চুজি ব্যৱহাৰ কৰিম। এয়া চুজি, যিকোনো ব্ৰেণ্ডৰে চুজি পেকেট আপোনালোকে ল'ব পাৰে। আৰু এতিয়া মই এটা মিক্সি জাৰ লৈ লৈছোঁ। মিক্সি জাৰটোতে ডাইৰেক্ট মই চুজি দি দিম। এয়া একাপ চুজি, এয়া একাপ 250 গ্ৰাম চুজি হয়। আৰু আপোনালোকে মেজাৰমেণ্ট কাপ নাথাকিলে এটা বাতি লৈ ল'ব পাৰে। যিকোনো বাতি এটা লৈ সেই জোখতে আপোনালোকে দি দিব পাৰে। মই এয়া একাপ দিছোঁ আৰু লগতে দিছোঁ এয়া আধা কাপ চুজি, 1.5 কাপ চুজি লৈছোঁ আৰু লগতে লৈছোঁ এয়া আধা কাপ চেনি। আৰু এইখিনি এতিয়া মই ভালদৰে পিচি ল'ম। চুজি আৰু চেনিখিনি মই পিচি আনিলোঁ। এয়া দেখিছেনে ধুনীয়াকৈ মিহি হৈ গৈছে। এতিয়া ইয়াতে মই এয়া একাপ গাখীৰ মিলাই দিম আৰু লগতে মই আধা কাপ ৰিফাইন তেল হয়, এয়া ৰিফাইন তেল মিলাই দিছোঁ। ৰিফাইন তেলৰ সলনি আপোনালোকে ঘিউ দিব পাৰে মেল্ট কৰি বা বাটাৰো দিব পাৰে। মই ৰিফাইন তেলকে দিছোঁ। ইয়াতে দি দিছোঁ এয়া ইলাইচি 4টামান হ'ব আৰু ঢাকোনখন মই লগাই দিছোঁ। আৰু এইখিনি এতিয়া মিক্সিত আৰু এবাৰ অকণমান দেৰি পিচি ল'ম। এয়া আমাৰ পিচা হৈ গ'ল। এতিয়া মই খুলি চাওঁ। এয়া দেখিছেনে ধুনীয়াকৈ আমি একদম মিহিকৈ পিচি ল'লোঁ। একদম মিহিকৈ পিচি ল'ব লাগিব। এতিয়া ইয়াৰ পৰা এটা ডাঙৰ বাতি লৈছোঁ ষ্টীলৰ আৰু তাতে আমি এইখিনি উলিয়াই দিম। এয়া মিক্সি জাৰটোৰ পৰা মই উলিয়াই দিলোঁ। এয়া যথেষ্ট গাঢ়া হৈছে আমাৰ। আৰু এতিয়া এই মিক্সি জাৰত মই অকণমান পানী দি এইখিনিও ইয়াতে দি দিছোঁ। ভালদৰে মিলাই দিছোঁ। পানী অকণমান যিহেতু দিয়া হ'ল আৰু অকণমান পনীয়া যেন লাগিছে, একো নহয় কাৰণ চুজি হয়, চুজি ফুলি যাব। এতিয়া এইখিনি মই এঘণ্টামান ৰেষ্টত থাকিবলৈ দিম। এঘণ্টা ৰেষ্টত থাকিবলৈ দিলে বহুতে ভাল। আধা ঘণ্টাও দিব পাৰি, কিন্তু এঘণ্টা দিলে বেছি ভাল। আৰু এতিয়া মই এখন প্লেটেৰে এইখিনি ঢাকি থৈ দিম। আজি মই আপোনালোকৰ আগত কুকাৰত কেক বনাই দেখুৱাম। কুকাৰৰ ঢাকোনখন খুলি দিছোঁ। দেখিছেনে এই কুকাৰটো মুখখন বহল আৰু সৰু কুকাৰ হয়। ভাবিলোঁ আজি কুকাৰতে কেক বনাই আপোনালোকৰ আগত দেখুৱাওঁ। চবৰে ঘৰতে কুকাৰ থাকেই নহয় জানো বাৰু? আৰু কুকাৰৰ মুখখন এনেকুৱা বহল হ'ব লাগিব কিন্তু দেই। আৰু বেলেগ ধৰণৰ যে এটা কুকাৰ আছে, সেই কুকাৰটোত বনালে কিন্তু কেকটো উলিয়াবলৈ অকণমান দিগদাৰী হ'ব। সেইকাৰণে এনেকুৱা যদি কুকাৰ থাকে আপোনালোকে কুকাৰতে ধুনীয়াকৈ কেকটো বনাব পাৰিব। এতিয়া মই কুকাৰটোত অকণমান ৰিফাইন অইল দি দিছোঁ। ৰিফাইন অইল দি পেলানি এনেকৈ চাৰিওপিনে লগাই দিছোঁ। আৰু এতিয়া মই এখন বাটাৰ পেপাৰ ল'ব লাগে। বাটাৰ পেপাৰ নাই আৰু কাগজ এখন বগা কাগজ দেখিছেনে? এই কাগজখন মই প্ৰথমতে 2টা জাপ কৰিছোঁ, তাৰপিছত এনেকৈ কৰি 4টা জাপ কৰিলোঁ। আৰু এইখন প্ৰথমতে আপোনালোকক মই কাটি দেখুৱাব লাগিছিলে, পাহৰিয়ে গ'লোঁ। কুকাৰটো লুটিয়াই ল'ব। লুটিয়াই লৈ পেলানি এনেকৈ মাজৰ পৰা এনেকুৱা জোখতে কাটি দিব লাগে। এনেকৈ কৰি মই আগতে কাটিব লাগিছিল, কাটিবলৈ নহ'লে। এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ কাগজখন গোল হৈ গ'ল। এয়া গোল হৈ গ'ল। বাটাৰ পেপাৰ নহ'লেও এনেধৰণে আমি লৈ পেলানি বনাব পাৰোঁ। আৰু ইয়াত ধুনীয়াকৈ আমি এয়া বহুৱাই দিলোঁ। এয়া আৰু এতিয়া আকৌ ব্ৰাছডালেৰে অকণমান যিকণ ব্ৰাছত তেল লাগি আছিলে চাৰিওপিনে লগাই দিলোঁ। আমাৰ কেক টিন তৈয়াৰ হৈ গ'ল। কেক টিনতো বনাব পাৰে। কেক টিন থাকেই আজিকালি চবৰে ঘৰতে, নতুবা টিফিন বক্স বা ডাঙৰ বাতি তেনেকুৱাতো কেক বনাব পাৰে। মই এয়া কুকাৰতে আজি বনাই দেখুৱাম। এয়া আমাৰ ধুনীয়াকৈ কেক মোল্ড তৈয়াৰ হৈ গ'ল। দেখিলেনে? কেকৰ বেটাৰখিনি আমাৰ 10 মিনিট হৈ গ'ল। এয়া মই চাইছোঁ আৰু এতিয়া মই অলপমান মিলাই দিম। এয়া দেখিলেনে
পনীয়া আছিলে একদম গাঢ়া হৈ গ'ল কাৰণ চুজিয়ে পানীখিনি শুহি ল'লে চুজিয়ে দিয়াৰ কাৰণে অকণমান পনীয়া হৈ থাকোঁতেও আমাৰ বেটাৰটো একদম গাঢ়া হৈ গ'ল এতিয়া ইয়াত আমি মিলাব লাগিব এইয়া কি চাওকচোন আমি যেহেতু আজি চকলেট কেক বনাম সেইকাৰণে এইটো কফিৰ পেকেট মই কৈছোঁ এইটো 10 টকা লয় কফিৰ পেকেটটো এইটো মিলাই আমি চকলেট কেক ঘৰতে বনাব পাৰোঁ মিলাই দিছোঁ গোটেই পেকেটটো মিলাই দিছোঁ আধাও মিলাব পাৰি আৰু ইয়াত মই আৰু এটা বস্তু মিলাম এইটো হৈছে কোকো পাউডাৰ মিলালে চকলেট কেকটো খাবলৈ বহুতে সোৱাদ লগা হয় আৰু আপোনালোকে যদি কোকো পাউডাৰটো নিমিলাই তথাপিতো কফি এক পেকেটৰে ধুনীয়াকৈ বনাব পাৰি মই এচামুচ এয়া কোকো পাউডাৰ দি দিছোঁ আৰু ইয়াৰ লগতে মই অকণমান কিঞ্চিতমান নিমখ মিলাই দিছোঁ আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ মিলাই দিম বহুত ভালদৰে মিলাব লাগিব বহুত ভালদৰে একদম ফিটি ললো আৰু ধুনীয়াকৈ গোটেইখিনি বস্তু এয়া মিলি গ'ল এতিয়া মই ইয়াত মিলাম বেকিং পাউডাৰ এয়া বেকিং পাউডাৰ হয় বেকিং পাউডাৰ মই এচামুচ সৰু চামুচেৰে এচামুচ এয়া মিলাই দিছোঁ বেছি নহয় দেই এচামুচে মিলাইছোঁ আৰু বেকিং সোডা এইটো বেকিং পাউডাৰ হয় এইটো ৰ'ব বেকিং সোডা একদম অকণমান দেখিছেনে একেবাৰে অকণমান বেকিং সোডা আৰু এইখিনিও মই এতিয়া ভালদৰে মিলাই দিম অকণমান পানী দিব লাগিব এই অকণমান পানী দি দিছোঁ বেকিং সোডা বা বেকিং পাউডাৰ দিয়াৰ পিছত বহুত দেৰি আৰু ঘুটি থাকিব নালাগে খালি ভালদৰে যাতে এইখিনি মিল খাই যায় এয়া হৈ গৈছে আমাৰ আৰু ইয়াতে মই আৰু এটা বস্তু মিলাম আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে হোৱাইট ভিনেগাৰ অকণমান হোৱাইট ভিনেগাৰ মিলাই দিম এইটো বহুত ডাঙৰ টিপছ হয় আৰু কেলে মিলাইছোঁ আপোনালোকে যেতিয়া কেকটো হৈ যাব তেতিয়া গম পাব যে হোৱাইট ভিনেগাৰকণ মই কিয় মিলালোঁ আৰু এতিয়া দেৰি নকৰি আমি এয়া কুকাৰটো ওচৰলৈ লৈ লৈছোঁ কুকাৰে লৈ বা যি লয় ইয়াতে আমি দি দিম গোটেইখিনি এয়া আমাৰ কুকাৰত ধুনীয়াকৈ বা কেক মলত দিলে কেক মলত এনেকৈ ধুনীয়াকৈ দি দিব এতিয়া আমি গেছৰ ওচৰলৈ আহোঁ ভাৰৰ টাৱা লৈছোঁ টাৱাখন মই গেছত দি থৈছিলোঁ 5 মিনিটমান হ'ল আৰু বহুত ধুনীয়াকৈ গৰম হৈ গ'ল এতিয়া মই গেছৰ ফ্লেমটো চিম কৰি দিছোঁ চিম কৰি দি এই কুকাৰটো মই ইয়াতে বহুৱাই দিছোঁ এয়া দেখিছেনে গেছৰ ফ্লেম কিন্তু আমি ল' কৰি দিব লাগিব প্ৰথমতে হাই কৰি পেলানি টাৱাখন গৰম কৰি ল'লোঁ আৰু কুকাৰত দিয়াৰ লগে লগে আমি গেছৰ ফ্লেমটো ল' কৰি দিলোঁ আৰু এতিয়া ইয়াত মই এই প্লেটখনৰে ঢাকি দিম আৰু কোনোপিনে যাতে এই কিনাৰেদি এই চাইডেদি হাৱা নাযায় সেইটো আমি লক্ষ্য কৰিব লাগিব যাতে ধুনীয়াকৈ প্লেটখন লাগি যায় আৰু এতিয়া 30 বা 35 মিনিটমান এনেদৰে থ'ব লাগিব আমাৰ 20 মিনিট হৈ গ'ল মই এবাৰ চাওঁ দাঙি এয়া দেখিছেনে আমাৰ কেকটো ফুলি আহিছে আৰু ইয়াত মই যেতিয়া বেটাৰটো বনাইছিলোঁ কোনো ধৰণৰ ড্ৰাই ফ্ৰুট দিয়া নাছিলোঁ এতিয়া মই ওপৰে ওপৰে অকণমান ড্ৰাই ফ্ৰুট দি যাম আগতে দিলে কি হয় ড্ৰাই ফ্ৰুটবোৰ মাজলৈ গুচি যায় ওপৰত নাথাকে ওপৰত থাকিলে অকণমান দেখিবলৈ ভাল লাগে নহয় জানো বাৰু সেইকাৰণে মই এতিয়া এয়া ওপৰত অকণমান ড্ৰাই ফ্ৰুট কাজুকে দি দিছোঁ যিকোনো ড্ৰাই ফ্ৰুট আপোনালোকে দিব পাৰে দেখিবলৈ ধুনীয়া লাগে চকলেট কেকত বগা কাজু দিলে নহয় জানো বাৰু সেইকাৰণে মই কাজুকে দি দিছোঁ চকলেট কেকটোত এনেকৈ ওপৰত কাজু লগাই দিলে দেখিবলৈ ধুনীয়া লাগে আৰু এতিয়া 20 মিনিট হৈছেহে আৰু অলপ দেৰি লাগিব কাৰণ মাজৰখিনি কেঁচা হৈয়ে আছে মই আকৌ ঢাকোনখন লগাই আৰু 15 মিনিটমান থৈ দিম আমি এতিয়া ঢাকোনখন খুলি চাম এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ কেকটো ফুলি উঠিছে আৰু ভিতৰখন সিজিলে নাই আমি এখন ভৰাই এনেদৰে চাম এয়া আমাৰ চাকুখন ধুনীয়াকৈ ক্লিন হৈ আহিছে ইয়াৰ পৰা বুজা যায় যে আমাৰ কেকটো ধুনীয়াকৈ হৈ গৈছে ভিতৰখন ধুনীয়াকৈ সিজি গৈছে এতিয়া মই গেছটো এয়া অফ কৰি দিছোঁ আৰু এতিয়া মই টাৱাখন আঁতৰাই দিম আৰু কেকটো ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত মই উলিয়াই আপোনালোকৰ আগত ধুনীয়াকৈ দেখুৱাম
মোৰ কুকাৰটো ঠাণ্ডা হৈ গ'ল এতিয়া কেকটো উলিয়াব লাগে কেকটো উলিয়াবৰ কাৰণে আমি অকনমান ধুনীয়াকৈ চাৰিওপিনে চাকুখনৰে ঘূৰাই লৈছো তেতিয়া কেকটো ধুনীয়াকৈ ওলাব এয়া এতিয়া এখন প্লেট লৈছো আৰু কেকটো উলিয়াই দিম এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ কেকটো ওলাই গ'ল আৰু ইয়াৰ পৰা কাগজখন যে দিছিলো এখন উলিয়াই দিওঁ এতিয়া মই এখন বাটাৰ পেপাৰ নোহোৱাকে সিম্পল কাগজ এখনৰে আমি কেক ধুনীয়াকৈ বনাই দিলো এতিয়া মই বেলেগ এখন প্লেটত লৈ সিধা কৰি দিম এইটো আমাৰ কেক কিমান ধুনীয়াকৈ হৈছে চাওক এইটো চকলেট কেক ঘৰতে কিমান ধুনীয়াকৈ বনাব পাৰি দেখিছেনে বাৰু আৰু মই এতিয়া আপোনালোকৰ আগত কাটি দেখুৱাম মই ধুনীয়াকৈ প্লেটত সজাই দিলো এতিয়া কেকটো কাটিবহে লাগে এতিয়া মই আপোনালোকৰ আগত কেকটো কাটি দেখুৱাম ইমান স্পঞ্জি হৈছে কেকটো কাটিলে গম পোৱা যায় এয়া চাওকচোন দিছেনে এয়া একদম কোমল স্পঞ্জি এয়া চাওক কিমান ধুনীয়া হৈছে আমাৰ চকলেট কেকটো এয়া কেকটোৰ পৰা মই 2 পিচ কেক কাটি মই আপোনালোকৰ আগত দেখুৱাইছো এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ কেকটো হৈছে একেবাৰে স্পঞ্জি হৈছে ধুনীয়াকৈ ফুলি গৈছে আৰু 10 টকীয়া এপেকেট কফি পেকেটৰ পৰাই আমি ইমান ধুনীয়াকৈ চকলেট কেক সহজতে বনাব পাৰো মই দেখুৱালো আপোনালোকৰ আগত আৰু আপোনালোকে যদি এনেকৈ বনাইছে কেকৰ খোৱাটোৰ কথা গম পায় আৰু যদি বনোৱা নাই তেতিয়াহলে যদিও কেক মল নাথাকে বা কেক টিন নাথাকে আপোনালোকৰ ওচৰত কুকাৰতে এনেকুৱা এটা কুকাৰ থাকিলে অতি সহজে বহুত ধুনীয়াকৈ একেবাৰে ঘৰতে কফি পেকেট এটাৰে চকলেট কেক বনাব পাৰিব আৰু ল'ৰা ছোৱালীও চকলেট কেক খাই খুব ভাল পায় নহয়নে আৰু আমি ডাঙৰেও ভাল পাওঁ চাহৰ লগত খাবলৈ কিমান মজা লাগে নহয়নে আৰু এনেকৈ এক পিচ কাটি আলহীক দিলেও দেখিবলৈও ধুনীয়া লাগিছে আৰু খাবলৈও ভাল হয় আৰু এই কেকটো কেনেদৰে বনালো আপোনালোকে দেখিলে আৰু এতিয়া মই এক পিচ অকনমান ভাঙিও দেখুৱাই দিওঁ স্পুন এখনৰে চাওকচোন কিমান ধুনীয়াকৈ এইয়া চাওক ভাং খাই গৈছে একদম খোৱাত লগা খাবলৈ মানে কি যে টেষ্টি হয় মই আপোনালোকক কি ক'ম আপোনালোকে যদি বনোৱা নাই এইদৰে এবাৰ চকলেট কেক বনাব আৰু আপোনাৰ ল'ৰা ছোৱালীকো দিব পাৰিব আৰু সকলোৱে ভাল পাব খাই মোৰ বিশ্বাস আৰু ভিডিঅ'টো ইমান দেৰিলৈকে চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব